এই আপোনালোকে দেখাই পাইছে এইটো হ'ল আমাৰ নগাঁৱৰ ডিংগেট হয়। ডিংগেট কিমান দামী দামী গাড়ীবিলাক দি আছে লটাৰী খেলত। 100 টকা টিকেট মাত্ৰ। ইয়াত দেখাই পাইছে 22/6/2024 খেলাৰ তাৰিখ হৈছে। এই গাড়ীবিলাক দেখাই পাইছে কিমান দামী দামী গাড়ী। তেওঁলোকৰ মহান উদ্দেশ্য হৈছে সমাজৰ সেৱা কৰাৰ কাৰণে, যে এই সেৱা কৰাৰ কাৰণে আমি সকলোৱে সহযোগ কৰিব লাগে। যি সময়ত তেওঁলোকে যিটো পৰামৰ্শ আগবঢ়ায় সেই মতে আমি যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু এটা আশা, আমি কাম কৰিব বিচাৰোঁ কিন্তু নোৱাৰোঁ। সমাজৰ সেৱা কৰাৰ কাৰণে অলপ সময় দিব লাগে, নিজৰ পৰিয়াল বাদ দি মানুহৰ কাৰণে অলপ সময় দিব লাগে, যে ত্যাগ কৰিব লাগে। তেওঁলোকে ত্যাগ কৰাৰ কাৰণে ওলাই আহিছে, আমি অলপ তেওঁলোকক সহযোগ কৰিম যাতে তেওঁলোকৰ মহান উদ্দেশ্য সফল হওক, তাৰে কামনা কৰিছোঁ। দোৱা কৰোঁ সকলোৱে তেওঁলোকৰ লগত সহযোগ কৰক, সহায়ৰ হাত আগবঢ়াওক আৰু অলপ মানুহক অলপ শ্বেয়াৰ কৰিব, আলোচনা কৰিব। তাৰ মাজতে আমাৰ মুস্তফা কামাল তেখেত এজন টিচাৰো হয়, সমাজ সেৱাও কৰে, বহুত কিবা কিবি কৰে। তেখেতে বহুত অলপ সময়ৰ মূল্য বহুত বেছি। তেখেতে যিখিনি কথা আমাৰ সকলোকে বুজাই গৈছে সেইখিনি আমি বুজি পাইছোঁ। এতিয়া আমি বুজি পাই সময়ৰ হাত আগবঢ়াই সকলোকে সহযোগ কৰাৰ কাৰণে মই ধন্যবাদ জনাই মই সকলোকে দোৱা আশীৰ্বাদ দি সকলো আশীৰ্বাদ দিব। মই দোৱা কৰোঁ সকলোৱে যাতে তেওঁলোকক উন্নয়নমূলক আঁচনি, উন্নয়নমূলক কাম কৰাৰ